খহনীয়া প্ৰতিৰোধ কামনাৰে সত্ৰপীঠ মাজুলীত দুদিনীয়াকৈ নদী পূজন অনুষ্ঠান ঐতিহাসিক দক্ষিণপাট সত্ৰৰ ভুৱনমোহন বিগ্ৰহ নদীত প্ৰতিষ্ঠা কৰি জল দেৱতাক পূজা অৰ্চনা কৰিছে দক্ষিণপাট সত্ৰৰ পৰা শোভাযাত্ৰা কৰি শালমৰাত নদী পূজন দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামীৰ ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ খহনীয়াৰ পৰা মাজুলীক সুৰক্ষা দিবৰ বাবে এই পদক্ষেপ হাতত লৈছে আৰু এয়া আমি আপোনালোকক দৃশ্য দেখুৱাইছো কালিৰ দিনটোতো সেই দৃশ্য দেখুৱাইছিলো এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে যদিও ভয়াবহ খহনীয়াৰ মাজত এটা দিন অতিবাহিত কৰিবলগীয়া হৈছে তথাপি খহনীয়া প্ৰতিৰোধৰ বাবে তেওঁলোকে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছে সত্ৰপীঠ মাজুলীত দুদিনীয়াকৈ নদী পূজন অনুষ্ঠানৰ আয়োজন কৰিছে ঐতিহাসিক দক্ষিণপাট সত্ৰৰ ভুৱনমোহন বিগ্ৰহ নদীত প্ৰতিষ্ঠা কৰি জল দেৱতাক পূজা অৰ্চনা কৰিছে দক্ষিণপাট সত্ৰৰ পৰা শোভাযাত্ৰা কৰি শালমৰাত নদী পূজন দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামীৰ ব্ৰহ্মপুত্ৰ নদীৰ এই যি ভয়ংকৰ খহনীয়া সেই খহনীয়াৰ পৰা মাজুলীক সুৰক্ষা প্ৰদানৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছে শালমৰা তথা মাজুলীবাসী ৰাইজে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ ত্ৰাসত ত্ৰাসিত হৈ দক্ষিণপাট সত্ৰৰ যি পৰম্পৰাৰে ব্ৰহ্মপুত্ৰ পূজা পালন কৰে ইয়াৰ মাধ্যমেদি ব্ৰহ্মপুত্ৰ সুপ্ৰসন্ন হৈ ৰাইজৰ প্ৰতি কৃপা দৃষ্টি নিৰীক্ষণ কৰক তাকে মহাপ্ৰভুৰ চৰণত প্ৰাৰ্থনা